আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজিৰে পৰা আজি 2 তাৰিখৰ পৰা বিটিচিৰ প্ৰতিটো সমষ্টিতে তেওঁৰ এখন মিটিং পৰিষদীয় সমষ্টিত মিটিং ৰখা হৈছে। কিন্তু আমি আমাৰ চিৰাং জিলাত 4খন মিটিং ৰাখিছোঁ। বিজনী 3টা সমষ্টি মিলি 2টা মিটিং আৰু চিডলিত 4টা সমষ্টি মিলি আমি 2টা মিটিং। তেনেকৈ আমাৰ 5 তাৰিখে আমাৰ বিজনীত 2টা মিটিং হ'ব আৰু 11 তাৰিখে আমাৰ চিডলি চিৰাঙত 2টা মিটিং হ'ব। আমাৰ মিটিঙৰ বিজনী মিটিঙৰ প্ৰিপাৰেশ্যন অলৰেডি আমি লৈছোঁ। আমাৰ গোটেইখিনি কাম ইতিমধ্যে আগবাঢ়িছে। চাওক, বিভিন্ন দল বুলি কোৱাৰ লগে বিভিন্ন দল সংগঠন থাকিব, তেনেকুৱা হয়তো তেওঁলোকৰ ৰাজনৈতিক চিন্তা চৰ্চা নিশ্চয়কৈ আছে। চাওক, যিহেতু মিত্ৰ দলৰ কথাটো ওলাইছে ঠিকেই, কিন্তু আমি বিটিচিত যেতিয়া বৰ্তমান আমি অকলে ইলেকশ্যন খেলিম বা UPP অকলে খেলিব বা BPF অকলে খেলিব, বিভিন্ন ৰাজনৈতিক দলবোৰে অকলেই খেলিব, তেনে ক্ষেত্ৰত তেওঁলোকে হয়তো কিবা চিন্তা চৰ্চা কৰিছে আমি নাজানো, কিন্তু আমি আমাৰ কামখিনি কৰি যাম। আৰু আমি সদায় বিজনীত আপোনালোকে দেখা পাইছে যোৱাকালি যিটো মিটিং হ'ল, বিটিচিৰ আটাইতকৈ ডাঙৰ কাৰ্যকৰ্তাৰ সভা আমাৰ বিজনীত হ'বলৈ গৈছে, চিৰাঙত হৈছে। তো তেনে ক্ষেত্ৰত মই ভাবোঁ যে যেনেকৈ প্লেনিং কৰক, আমাৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্য আমি আগত ৰাখি আমি কাম কৰি গৈ আছোঁ আৰু মুখ্যমন্ত্ৰীৰ সভা আমি সফল কৰিম আৰু নিশ্চয়কৈ সফল হ'ব। কাৰণ আপোনালোকে জানে ইতিমধ্যে ৰাইজ বা আমাৰ কাৰ্যকৰ্তা যথেষ্টখিনি সক্ৰিয় আৰু তেওঁলোকৰ কৰ্মদক্ষতাত ইতিমধ্যে আমি ছাকচেছ কৰিছোঁ। আৰু মই ভাবোঁ যে আগন্তুক যি 5 তাৰিখৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভা আৰু 11 তাৰিখত চিডলি চিৰাঙৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভা আমি ছাকচেছ কৰিবলৈ সক্ষম হ'ম। চাওক, সেইটো আমি ক'বলৈ নাযাওঁ, সকলোৰে এটা নিজা শক্তি নিশ্চয়কৈ আছে। UPPL বা BPF বা ভাৰতীয় জনতা পাৰ্টি বা বিভিন্ন ৰাজনৈতিক দল, তেওঁলোকৰো এটা ষ্ট্ৰেটাজি নিশ্চয়কৈ থাকিব। আমাৰ যেনেকৈ আছে তেওঁলোকৰো আছে। আমাৰ কামখিনি আমি কৰি যাম, আমি কাকো সমালোচনা কৰিবলৈ নাযাওঁ। আমি সমালোচনাৰ ঊৰ্ধত গৈ আমাৰ কামখিনি আমি কৰি যাম। আৰু আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমাৰ অসম প্ৰদেশৰ সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই যি মাৰ্গদৰ্শন বা যি নিৰ্দেশ আমাক প্ৰদান কৰিব, সেই নিৰ্দেশ আগত ৰাখি আমি কাম কৰি যাম আৰু আমি ছাকচেছ পাম বুলি আমি আশাবাদী।